আজি আমাৰ প্ৰতিবাদীৰ মূল কাৰণ হ'ল আমাৰ যিবিলাক NRCMৰ কৰ্মীৰ দাবী আছে, সেই দাবীসমূহ আজিলৈকে কোনো ধৰণৰ চৰকাৰে পূৰণ নকৰিলে আৰু আজিলৈকে যিবিলাক আমাক আশা দিছিলে, আশাবিলাক আমাৰ সম্পূৰ্ণকৈ হৈ নুঠিল। আমাৰ আশাতেই থাকিল। সেয়েহে যোৱাকালিৰ পৰা আমি তিনিদিনীয়া ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ। আজি অকল আমাৰ এই ঢেকীয়াজুলি অঞ্চলতেই নহয়, অসমতে NRCM কৰ্মচাৰীয়ে এই কৰ্মবিৰতি পালন কৰিব লৈছোঁ। আচলতে প্ৰতিবাদ কৰিবলগীয়া হৈছে। আমাৰ কাৰ্যসূচী আছিলে তিনিদিনীয়া কাৰ্যসূচী। আমি আজি কাৰ্যসূচীত উপনীত হৈছোঁ দ্বিতীয় দিনৰ। দ্বিতীয় কথা হ'ল আমি প্ৰাপ্য পাবলগীয়া সেই প্ৰাপ্যৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আমাৰ 7 পে কমিশ্যনৰ আণ্ডাৰত আমাক দিব লাগে, দৰমহা দিব লাগে। দ্বিতীয়তে হ'ল আমাৰ চৰকাৰী স্বাস্থ্য বিভাগত চৰকাৰী নিয়মীয়াকৰণ, NRCMৰ কৰ্মীসকলক নিয়মীয়াকৰণ কৰিব লাগে আৰু সম দৰমহা যেতিয়ালৈকে আমাক চৰকাৰে স্থায়ী নিযুক্তি নকৰে, তেতিয়ালৈকে আমাক সম কাম সম দৰমহা দিব লাগে। সেইবোৰ কাৰ্যসূচী লৈ আজি আমি এক ধৰ্ণা কাৰ্যসূচীত বহিবলৈ বাধ্য হৈছোঁ। কাৰণ আমি 2006 চনৰ পৰা NRCMৰ কৰ্মীসকলক বহুত প্ৰতাৰণা কৰিছে। তাৰ কাৰণে আমি বহুত ভুক্তভোগী। যিখিনি পাওঁ, আমি মাননি পাওঁ, সেইখিনি আমাৰ চলিবলৈ নহয়। এজন চৰকাৰী নিয়মীয়াকৰণ স্বাস্থ্যকৰ্মীয়ে যিমানখিনি সুবিধা পায়, আমি NRCMৰ কৰ্মীসকলে সেইখিনি সুবিধা এতিয়ালৈকে পোৱা নাই। আমাক দিম বুলি কৈ বহু দিনৰ পৰা ঠগাই আছে। সেয়েহে সেইবিলাকৰ লৈয়ে আজি আমি কৰ্মবিৰতি পালন কৰিবলগীয়া হৈছে।